নমস্কাৰ। সংবিধান সংশোধন আৰু সংবিধান উলংঘন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদসকলে সংসদ ভৱনত সংবিধানখন হাতত লৈ শপত লৈছিল। লগতে বিৰোধী দলৰ দলপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধানখন হাতত লৈ শপত লৈছিল সংসদ ভৱনত। I, Rahul Gandhi, সেই একেখিনি কথাই ৱাইনাডৰ পৰা নৱনিৰ্বাচিত প্ৰিয়ংকা গান্ধীয়ে ৰঙা কালাৰৰ সংবিধানখন হাতত লৈ সংবিধান ৰক্ষাৰ শপত লৈছিল। मैं प्रियंका गांधी वाड्रा जो लोकसभा की सदस्य निर्वाचित हुई हूं। সংবিধান সংশোধন বা উলংঘন কোনে কৰিছে? কংগ্ৰেছৰ অভিযোগ। বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপিয়ে এতিয়ালৈকে সংবিধানৰ উলংঘন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। সংবিধানখন প্ৰযোজ্য কৰা হৈছিল ভাৰতীয় নাগৰিকৰ বাবে 1950 চনৰ 24 জানুৱাৰীৰ পৰা। 75 বছৰীয়া এই ভাৰতীয় সংবিধানৰ আমি যদি চাওঁ, ভাৰতৰ সংবিধানখন এতিয়ালৈকে 106 বাৰ সংশোধন কৰা হৈছে আৰু এই 106 বাৰ ভাৰতৰ সংবিধানৰ সংশোধনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সংশোধন কৰা হৈছে 99 বাৰ। গতিকে আটাইতকৈ বেছি সংবিধানখন সংশোধনৰ ৰেকৰ্ড কৰি থৈছে কংগ্ৰেছে নিজেই। সংবিধান উলংঘন 1975 চনৰ 25 জানুৱাৰী। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াই ভাৰতৰ গোটেই ৰাজ্যৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্যিক চৰকাৰসমূহক বৰ্খাস্ত কৰি ঘোষণা কৰিছিল নেশ্যনেল ইমাৰ্জেঞ্চি অৰ্থাৎ জৰুৰীকালীন শাসন ব্যৱস্থাৰ। भाइयों और बहनों, राष्ट्रपति जी ने आपातकाल की घोषणा की है। এলাহাবাদ হাইকোৰ্টে যেতিয়া আৰ্টিকেল 71 আৰু 329ৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সেই জৰুৰীকালীন অৱস্থাক অবৈধ বুলি ঘোষণা কৰিছিল, তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে ভাৰতীয় সংবিধানত যাৰ অধীনত আৰ্টিকেল 71 আৰু 329ৰ মতে ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু যিকোনো ব্যক্তিয়ে আইনৰ ঊৰ্ধত নহয় বুলি সংবিধানে ঘোষণা কৰি থৈছিল, তাৰ লগত নতুনকৈ সংযোজন কৰিলে 329A, অৰ্থাৎ এই আৰ্টিকেলৰ অধীনত নতুনকৈ সংযোজন কৰা 329 আৰ্টিকেলৰ অধীনত ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ লোকসভাৰ অধ্যক্ষ সংবিধানৰ গণ্ডিৰ ভিতৰত নপৰে বুলি তাত উল্লেখ কৰা হ'ল। গতিকে সংবিধানৰ উলংঘন কৰা বুলি অভিযোগ অনা কংগ্ৰেছে সংবিধানখন উলংঘন কৰিছে নে নাই, সেয়া সিদ্ধান্ত আপোনালোকৰ ওপৰত। ধন্যবাদ।